এটা এঘৰীয়া কৰাৰ ঘটনা সংঘটিত হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ পিছফালে যে বিয়া খোৱাৰ বাবে 13টা পৰিয়ালক এঘৰীয়া কৰা হ'ল মঙলদৈত। 1 নং মেধিপাৰাত বিয়া খাইছিলে এটা পৰিয়ালে। সভাৰাম কেউট নামৰ এটা পৰিয়ালে বিয়া খাবলৈ গৈছিলে অপূৰ্ব ডেকা নামৰ এজন যুৱকৰ ঘৰলৈ। আৰু অপূৰ্ব ডেকা আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু সভাৰাম কেউট আছিল বামুণীয়া ফৈদৰ, যাৰ বাবে সভাৰাম কেউটৰ পৰিয়ালটোক 1 নং মেধিপাৰাত গাঁওখনৰ একাংশ নিকৃষ্ট মানসিকতাৰ ভণ্ড লোকে প্ৰথম অৱস্থাত এঘৰীয়া কৰিলে। আৰু তাৰ পিছৰ পৰা শুনিলে আচৰিত হ'ব যে আৰম্ভ হ'ল গাঁওখনত এটা এঘৰীয়া কৰাৰ পৰম্পৰা, এটা এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ চলিল আৰু লাহে লাহে গাঁওখনৰ প্ৰায় 13টা পৰিয়ালক এঘৰীয়া কৰিলে। 1 নং মেধিপাৰা মঙলদৈৰ নামটো সকলোৱে শুনি লওক, জানক আৰু এনেকুৱা ধৰণৰ গাঁৱৰ কথা জনাটো অত্যন্ত প্ৰয়োজন। 1 নং মেধিপাৰা গাঁৱত সভাৰাম কেউটকে ধৰি মুঠ 13টা পৰিয়ালক এঘৰীয়া কৰা হ'ল। 21 ফেব্ৰুৱাৰীৰ পৰা এঘৰীয়া হৈ থাকিল পৰিয়ালটো। আৰু সেই পৰিয়ালটোলৈ যোনেই গৈছে, অৰ্থাৎ সভাৰাম কেউটৰ পৰিয়াললৈ কোনোবা যদি কাম কৰিবলৈ গৈছিলে, কোনোবা যদি ভাত খাবলৈ গৈছে বা কোনোবা কিবা সংক্ৰান্তত সভাৰাম কেউটৰ ঘৰলৈ গৈছে, তেনেহ'লে প্ৰতি ঘৰ লোকেই এঘৰীয়া হ'বলগীয়া হৈছে। কিছুদিন পূৰ্বে আমাৰ মনত আছে, আজি প্ৰায় এসপ্তাহ পূৰ্বে চিপাঝাৰত এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল। বিহু পতাক লৈ পেলাই 19টা পৰিয়ালক চিপাঝাৰত এঘৰীয়া কৰি থৈছিলে, নামঘৰলৈ যাবলৈ দিয়া নাছিলে। এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল দৰং জিলাত। আৰু আজি পোহৰলৈ আহিছে এই ঘটনাটো দৰঙৰ 1 নং মেধিপাৰাত, য'ত বিয়া খোৱাৰ বাবে আৰু বিয়া খাবলৈ গৈছিল সম্পৰ্কীয় এজন ভাতৃৰ ঘৰলৈ। অপূৰ্ব ডেকাৰ নামৰ এজন যুৱকে বিবাহ পাতিছিল আৰু তেওঁৰ বিয়া খাবলৈ যাওঁতে সভাৰাম কেউট নামৰ লোকজনৰ পৰিয়ালক প্ৰথম অৱস্থাত গাঁওখনৰ একাংশ মূৰ্খ বুলি ক'ব লাগিব, নিকৃষ্ট ভণ্ড মানসিকতাৰ লোক বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ মূৰত কিমান জ্ঞান আছে সেই কথা পোহৰলৈ আহিছে। এই ঘটনাই স্পষ্ট কৰিছে সেই লোকসকল মিলি একাংশ ভণ্ড নিকৃষ্ট জ্ঞানশূন্য মানুহে সভাৰাম কেউটৰ পৰিয়ালটোক এঘৰীয়া কৰিলে। এঘৰীয়া কৰাৰ পিছত সভাৰামৰ ঘৰলৈ যিসকল লোক আহিল, কোনোবা কাম কৰিবলৈ আহিছিল, কোনোবা কিবা খবৰ ল'বলৈ আহিছিল বা কোনোবাই পৰিয়ালৰ সূত্ৰে ভাত পানী খাবলৈ আহিছিল, এঘৰ এঘৰকৈ প্ৰায় 13টা পৰিয়ালক সভাৰাম কেউটৰ ঘৰলৈ অহা বহুকেইটা পৰিয়ালক কি কৰিলে, এঘৰীয়া কৰিলে। আৰু এই গাঁওখনৰ একাংশ লোকে কেনেকুৱা নিকৃষ্ট মানসিকতা লৈ আজিৰ যুগত জীয়াই আছে, আমি কিছু সময়ৰ পিছত আমি বাইটটো আপোনালোকক শুনাম তেওঁলোকৰ মন্তব্য। আমি মন্তব্য সংগ্ৰহ কৰিছিলোঁ যে তেওঁলোকে আচলতে কি ধৰণৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে বা তেওঁলোকক কি ধৰণে মানসিকভাৱে চেপি খুনি আনিছে একাংশ নিকৃষ্ট লোকে, সেই কথা আমি আপোনালোকক শুনাম, মন্তব্য আমি শুনাম যে বিয়া খোৱাৰ বাবে এনেধৰণে সামাজিকভাৱে বৰ্জন কৰা হৈছে মঙলদৈৰ 1 নং মেধিপাৰাৰ 13টা পৰিয়ালক। অতি লজ্জাজনক, আজিৰ যুগত বিশ্বাস নোহোৱা এটা কথা, আজিৰ যুগত এটা সম্পূৰ্ণ বিপৰীত কথা যে আজিৰ যুগতো এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহ থাকিব পাৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ, বামুণীয়া সমাজ এনেধৰণৰ ফৈদ সৃষ্টি কৰিছে, নিজৰ মাজত বিভেদ আনিছে, আনি এই সকল লোকে 13টা পৰিয়ালক এঘৰীয়া কৰিছে। আৰু আমি আমাৰ তেওঁলোকে কি মন্তব্য দিছিলে সেই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম, কাৰণ সেই লোকসকলে তেওঁলোকৰ মুখেৰে যি কৈছিলে সেয়া আচলতে একদম অতি লজ্জাজনক। আমি সেই লোকসকলৰ মন্তব্য শুনাব বিচাৰিছোঁ। মই বস্তুটো ন্যায় বিচাৰিছোঁ। একাষৰীয়া কৰিছে যদি আমি বেলেগৰ, মোৰ খুৰা এজনে আছিলে, তেওঁ খেলতে আছে, তেওঁ যদি মোৰ ঘৰত আহে, মই আমাক এঘৰীয়া কৰাৰ উদ্দেশ্যটো হৈছে কি, মোৰ মোৰ নিজৰ ভাইটি আছে, মই বিয়া খাবলৈ গৈছিলোঁ, মোৰ নিজৰ ভাইটি। আমাৰ মানে ভকত সংসাৰীৰ আমাৰ গাঁৱত এটা খেল আছে, বিয়া খাবলৈ যোৱাৰ বিনিময়ত মানে কি আমাক প্ৰথমতে কৰিলে এঘৰীয়া, মানে আমি ঘৰৰ মানুহখিনিকে আমাক এঘৰীয়া কৰিলে, লগত আমাৰ আছিলে। তাৰপিছত গ'ল মাজতে মোৰ বাচ্ছা এজনী মোৰ ছোৱালী আছে, ছোৱালীজনীৰ কিবা এটা লেঠা হওঁতে মই ওচৰৰে মানুহখিনি, মই তেতিয়া বস্তুটো ইমান অৱগত নাছিলোঁ, মানে ইমান সৰু বাচ্ছা 3জন মানে ক'লে, এজন মানুহে ক'লে যে 3জন সৰু ল'ৰা ছোৱালীক অকণমান পায়স খুৱাব লাগে। পায়স খুৱাবৰ কাৰণে মই আগদিনা মোৰ মিছেছে আহি ক'লে, কোৱাৰ পিছত মই নেক্সট দিনা তাই ৰখি আছে, যাৰ ঘৰত মাতিব আহিছিলোঁ তেওঁলোকে ক'লে যে তহঁতৰ ঘৰত নাযাওঁ, তহঁতে ভকতৰ ঘৰত ভোজ খাব গৈছা। সেইটোৱে সেই ইছ্যুটো কৰি এনেকুৱা হৈ গ'ল, এতিয়া মানে আমি কাৰো ঘৰত যাবই নোৱাৰোঁ, মানে কামো কৰিব যাব নোৱাৰোঁ। আমি বুলি নহয়, আমাক যোনবিলাক এঘৰীয়া কৰিছে তেওঁলোকে নিজে নিজে ডিচিশ্যন লৈছে। আমাৰ ইয়াতে কিন্তু সচৰাচৰ আই মাতৃসকলৰ ৰাজ চলিছে, মেধিপাৰাত আই মাতৃসকলৰ ৰাজ চলিছে।
মানে এনেকুৱা আমাৰ যোনবিলাক আমাৰ জ্যেষ্ঠবিলাকে মানে উচুতেহে দিয়ে নে কি দিয়ে নাজানো, কিন্তু বিশেষকৈ আমাৰ যিমানখিনি আমাৰ এঘৰীয়া কৰাৰ বিনিময়ত যিমানখিনি মানুহ আছে তেওঁ আই মাতৃসকলৰ ৰাজ চলিছে, তেওঁলোকে আই মাতৃসকলৰ ডিচিশ্যন মতে কাম কৰে। আৰু যোনবিলাক আমাৰ মুখ্য মানুহ আছে জ্যেষ্ঠবিলাক বিষয়বিলাক আছে তেওঁলোকে বস্তুটো অকণমান চালি জাৰি চাব লাগে। আৰু কি বিচাৰিছে? ন্যায় বিচাৰিছোঁ। ন্যায় মানে এইটোৱে ন্যায় যাতে আজিৰ যদি এই পৰ্যায়টো হৈ থাকে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি হ'ব। আজি যদি তেওঁলোকে এই ৰাস্তাটো দেখাই দি থাকে মোৰ ছোৱালীজনী কালি ডাঙৰ হ'লে বা বেলেগ এজনৰ ল'ৰা ছোৱালী ডাঙৰ হ'লে এই বস্তুটোতো চলি থাকিব। এই বস্তুটো চলি থাকিলে আমাৰ গাঁওখন 1 নম্বৰ মেধিপাৰা তললৈকে নামি যাব, ওপৰলৈকে নাহে। মই বস্তুটো ন্যায় বিচাৰিছোঁ। একাষৰীয়া কৰিছে যদি আমাৰ বেলেগৰ মোৰ খুৰা এজনে আছিলে, তেওঁ খেলতে আছে, তেওঁ যদি মোৰ ঘৰত আহে মই যদি কাম কৰাৰ বিনিময়ত ভাত চাহ কিবা খাবলৈ দিওঁ, এনেকুৱা নিয়ম হৈছে কি সুধিহে খাব পাৰিব। কাম কৰিব আহিব নোৱাৰে আপোনাৰ ঘৰলৈ, কোনো কাম কৰিব আহিলেও মানে তেনেকুৱাই হৈ পৰা হ'ব। মানে এই যিটো সমস্যা হৈ আছে, মানে এই যিটো উঠি অহা প্ৰজন্ম এই বস্তুটো বাৰু ধ্বংস হৈ যাব নাই, সেইটো কাৰণে এটা বিচাৰ লাগে। তাৰমানে বিশেষ কথা নহয়, উঠি অহা প্ৰজন্মটোৰ কাৰণেহে আমি চিন্তা কৰিব লগা হৈছে। আৰু এয়া আছিলে সেইসকল নিৰ্যাতন সন্মুখীন হোৱা লোকৰ মন্তব্য। আপোনালোকে শুনিলে কেনেকুৱা এটা অসহনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে মঙলদৈৰ 1 নং মেধিপাৰা গাঁৱত। অপূৰ্ব ডেকাৰ এজন বন্ধু তেওঁৰ বন্ধুৰ বিয়া খাবলৈ যোৱাৰ বাবেই সেই মিলন ডেকা নামৰ বন্ধুজনৰ পৰিয়ালটোকো এঘৰীয়া কৰিছিল 1 নং মেধিপাৰা গাঁৱৰ একাংশ স্বয়ম্ভূ নেতাই। জ্ঞান নোহোৱা মূৰ্খৰ দৰে আচৰণ কৰা এইসকল নেতাই বিয়া খাবলৈ যোৱাৰ বাবে নিজৰ বন্ধু যি সৰুৰ পৰা একেলগে ডাঙৰ হৈছে, একেলগে পঢ়া শুনা কৰিছে, সেই বন্ধুৱে বিয়া খাবলৈ গৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হোৱাৰ বাবেই অপূৰ্ব ডেকাৰ ঘৰত বিয়া খোৱাৰ বাবে মিলন ডেকাক কি কৰিলে, এঘৰীয়া কৰিলে সেই পৰিয়ালটোক। আৰু সেইদৰে মিলন ডেকাৰ ঘৰলৈ যোৱা একাংশ লোককো সামাজিকভাৱে বৰ্জন কৰিলে। সামাজিক যিসমূহ অনুষ্ঠান আছে গাঁৱত, 1 নং মেধিপাৰা গাঁৱত যি অনুষ্ঠান অনুষ্ঠিত হয় সেই অনুষ্ঠানতো তেওঁলোকক সম্পূৰ্ণৰূপে বৰ্জন কৰিছে। অৰ্থাৎ এনেকুৱা হৈ গৈছে, অস্পৃশ্য সৃষ্টি কৰিছে যে সেই কিঘৰ লোক যি 13 ঘৰ লোকে বিয়া খাবলৈ গৈছিল যেন তেওঁলোক মানুহৰ শাৰীত নপৰে, যে তেওঁলোক মানুহ নহয়, বা তেওঁলোকে সাংঘাতিক ধৰণৰ এটা অপৰাধ কৰিছে যি অপৰাধৰ কোনো ক্ষমা নাই। এনেকুৱা ধৰণৰ এটা আচৰণ কৰিলে 1 নং মেধিপাৰাত থকা একাংশ নিকৃষ্ট মানসিকতাৰ আজিৰ প্ৰজন্মই দেখি থকা একাংশ লোক, যিয়ে সমাজক বিপথে পৰিচালিত কৰিছে, যিয়ে সমাজক এটা দূষিত বাতাবৰণৰ সৃষ্টি কৰিছে, সমাজত বিভেদ আনিছে, বিভেদ আনাৰ চেষ্টা চলাইছে। আৰু 1 নং মেধিপাৰাত থকা যিসকল নতুন প্ৰজন্মৰ লোক, আজিৰ প্ৰজন্মৰ যিসকল যুৱক যুৱতী, তেওঁলোক নাছিলে নেকি? তেওঁলোকৰ দায়িত্ব নাছিল নেকি? তেওঁলোকৰ বৰ্তাক খুৰাক বা তেওঁলোকৰ যিসকল অগ্ৰজৰ লোক আছে তেওঁলোকে যে ভুল কৰিছে, এই ধৰণৰ যে কাম কাজ কৰিব নালাগে, আজিৰ যুগত এঘৰীয়া কৰা, সামাজিকভাৱে বৰ্জন কৰা, এনেকুৱা ধৰণৰ কাম কাজ যে কৰিব নালাগে, সেই কথাটো কিয় নক'লে বা সেই সম্পৰ্কত কোনো আলোচনা নকৰিল নেকি? কিবা যদি ভুল হৈছিলে সেইসকল লোকক কিয় সোঁৱৰাই নিদিলে? নে আজিৰ প্ৰজন্মটো, যিটো দৰঙৰ 1 নং মেধিপাৰা গাঁৱত যিটো আজিৰ প্ৰজন্ম আছে, যিসকল শিক্ষিত লোক আছে বা শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোক কিয় মনে মনে থাকিল? সেয়া কিন্তু ডাঙৰ প্ৰশ্ন, আৰু ৰাইজে প্ৰশ্ন কৰিছে। কাৰণ তেওঁলোকৰ দায়িত্ব আছে শিক্ষা দীক্ষাৰে শিক্ষিত হোৱাৰ পিছতো, আধুনিক ধ্যান ধাৰণাৰে তেওঁলোক দীক্ষিত হোৱাৰ পিছত কি কাৰণে এনেকুৱা ধৰণৰ পুৰণিকলীয়া এটা সমাজত বিভেদ সৃষ্টিকাৰী কামত তেওঁলোকেও ওলোটাই সহযোগিতা আগবঢ়াইলে? দৰং জিলা প্ৰশাসন আছিলে, সংবাদ মাধ্যম আছিলে, বা সামাজিকভাৱে সচেতন যিসকল লোক আছিলে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছিলে, তেওঁলোকৰ সহায় কিয় নল'লে? আজি সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ অহাৰ পিছতহে এই কথাটো সকলোৱে জানিব পাৰিছে। অন্যথা সংবাদ মাধ্যমে যদি এই কথাটো পোহৰলৈ নানিলেহেঁতেন, তেনেহ'লে কিন্তু এই বিষয়টো এনেকৈ থাকিলেহেঁতেন, আৰু এই 13টা পৰিয়াল আছিলে, এই 13টা পৰিয়ালে গাঁওখনত বৰ্জিত হৈ থাকিবলগীয়া হ'লহেঁতেন, বা তেওঁলোক সামাজিকভাৱে সকলো কাম কাজৰ পৰা আঁতৰি থাকিবলগীয়া হ'লহেঁতেন। আমি যদি চাওঁ যে মঙলদৈ চিপাজাৰ এই অঞ্চলটোত বিশেষকৈ কেইবাটাও এনেকুৱা ধৰণৰ এঘৰীয়া কৰা ঘটনা সংঘটিত হৈছে। অতি নিকৃষ্ট মানসিকতাৰ একাংশ লোকে বাস কৰিছে, যিসকলে সমাজৰ যিসকল দৰং মঙলদৈৰ যিসকল লোক আছে, চিপাজাৰৰ যিসকল সচেতন লোক আছে, তেওঁলোককো আচলতে বদনামৰ ভাগি কৰিছে এইসকল লোকে। এওঁলোকৰ যি চিন্তাধাৰা, এওঁলোকৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপে কিন্তু এটা লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাল লোকসকলৰ বাবে, বা যিসকল সচেতন লোক, দৰঙৰ যিসকল শিক্ষিত লোক আছে তেওঁলোকৰ বাবে। কিন্তু এইসকল লোকে, এই নিকৃষ্ট মানসিকতাৰ যিসকল লোক আছে, এই লোকসকলে কিন্তু এটা বদনাম ৰচিছে।
আৰু জিলা প্ৰশাসনৰ উদ্যোগত ইয়াৰ আগতে যিটো ঘটনা সংঘটিত হৈছিল চিপাঝাৰত বিহু অনুষ্ঠানত ভাগ ল'বলৈ যোৱাৰ কাৰণে 19টা পৰিয়ালক এঘৰীয়া কৰিছিল কিন্তু চিপাঝাৰৰ মঙলদৈ প্ৰশাসনৰ উদ্যোগত চিপাঝাৰৰ সেই গাঁওখনত গৈ সকলো সমিলমিলে বাস কৰাৰ বাবে এটা প্ৰতিশ্ৰুতি আদায় কৰি লিখিতভাৱে এটা প্ৰতিশ্ৰুতি আদায় কৰা হৈছিল তাৰ পিছতে দেখা গ'ল যে এবাৰ দৰঙৰ মেধিপাৰাত এই ঘটনা সংঘটিত হৈছে যে এই অঞ্চলটো বিশেষকৈ দৰং আৰু মঙলদৈ এই বিশেষ চিপাঝাৰৰ বৃহত্তৰ অঞ্চলটোত আচলতে অসম চৰকাৰ বা জিলা প্ৰশাসনে এটা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা অত্যন্ত প্ৰয়োজন হৈছে আৰু এনেকুৱা ধৰণৰ যি গাঁওসমূহত চলি আছে গোসাই বামুণ সুধীৰ কলিতা কোচ এই ধৰণৰ যি সাম্প্ৰদায়িক যি বাতাবৰণ সৃষ্টি কৰিছে একাংশ মুখিয়াল লোকে একাংশ গাঁৱৰ প্ৰধান বা নেতাই তথাকথিত স্বয়ম্ভূ ভণ্ড নেতা বুলি ক'ব লাগিব এইসকল মানুহৰ শাৰীত নপৰে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ আজি বিজ্ঞানৰ যুগত তেওঁলোকে জাত পাত ধৰ্ম বৰ্ণ ইয়াৰ তেওঁলোকে পোষকতা কৰিছে তেওঁলোকে এটা বেয়া বীজ সিঁচিছে এটা বিভেদৰ বীজ সিঁচিছে সমাজত এটা কলুষিত বাতাবৰণ সৃষ্টি কৰিছে যিটোৱে উঠি অহা যিটো প্ৰজন্ম আছে সেই প্ৰজন্মটোক কিন্তু এটা ভাল বাৰ্তা নিদি বিপথে পৰিচালিত কৰিব আৰু ইয়াৰ বাবে কিন্তু দায়ী হ'ব সেইসকল নিকৃষ্ট মানসিকতাৰ লোক গতিকে এই লোকসকলৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে বা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন হৈছে আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ যে দৰং মঙলদৈ অঞ্চলৰ চিপাঝাৰ অঞ্চলৰ একাংশ গাঁৱত এনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি হৈছে এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া চলি আছে এটা প্ৰথাৰ সৃষ্টি কৰিছে পুৰণি প্ৰথাৰ সৃষ্টি কৰিছে যে জাত পাত বৰ্ণ বৈষম্যৰ তেওঁলোকে আলম লৈ বহু লোকক সমাজৰ পৰা বৰ্জন কৰিছে আৰু বৰ্জন কৰি তেওঁলোকে সামাজিক অনুষ্ঠানত ভাগ লোৱাৰ ক্ষেত্ৰতো কিন্তু সেই লোকসকলক বাধা প্ৰদান কৰিছে সকলো ফালৰ পৰা বৰ্জন কৰি এই লোকসকলক তেওঁলোকে একাষৰীয়াকৈ ৰাখিছে এক প্ৰকাৰ এইসকল লোকক আসলতে নিৰ্বাসন দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে কাৰণ আপোনাৰ ঘৰৰ সন্মুখৰ লোক ঘৰখনৰ মানুহখিনিক যদি আপুনি নামাতে ৰাতিপুৱা পদূলিলৈ ওলাই অহা মানুহ ঘৰৰ যদি আপুনি পদূলি মুখত দেখিলে মাতিব নোৱাৰে মাতিলে যদি আপুনি জৰিমনা ভৰিবলগীয়া হয় বা আপোনাক এঘৰীয়া কৰিবলগীয়া হয় তেনেকুৱা এটা বিপদজনক বিষবাষ্প এটা বিয়পিছে গাঁওখনত আপুনি ভাবক কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে এঘৰীয়া কৰা এই যি পৰম্পৰা চলিছে দৰং মঙলদৈ বা চিপাঝাৰত এই পৰম্পৰা কিন্তু শীঘ্ৰে বন্ধ নকৰিলে উত্তৰ প্ৰজন্মৰ কাৰণে কিন্তু যথেষ্ট বেয়া বাৰ্তা হ'ব আৰু সেই প্ৰজন্মই কিন্তু শিকিবলগীয়া একো নাথাকিব আৰু সেই বাটেৰে হয়তো বাট বুলিব বিশেষকৈ এই সকল লোকৰ দৰে নিকৃষ্ট যি কাণ্ড 13টা পৰিয়ালক বিয়া খোৱাৰ বাবে নিজৰ ভাতৃঘৰত সম্পৰ্কীয় ভাতৃঘৰত বিয়া খোৱাৰ বাবে এঘৰীয়া কৰিছে চিন্তা কৰক সেই লোকৰ মানসিকতা কি সেই লোকৰ শিক্ষাৰ আসলতে কি মাহাত্ম্য তেওঁলোকে কি শিক্ষা ললে সেয়া চিন্তা কৰিবলগীয়া আৰু এই সকল লোকক এনেধৰণে যদি এতিয়াই যদি ৰুট কৰা নাযায় কলিতে যদি এই ধৰণৰ বিষবাষ্প বিয়পোৱা বিষয়সমূহ যদি মৰিখন কৰা নাযায় তেনেহ'লে কিন্তু ভৱিষ্যতলৈ সমগ্ৰ মঙলদৈ বা চিপাঝাৰ অঞ্চল বুলিয়ে নহয় কাষৰীয়া বা সমীপৱৰ্তী যিসমূহ জিলা আছে সেই জিলাসমূহতো কিন্তু এই জাত পাতৰ বৰ্ণ কোচ কলিতা কেওট এই ধৰণৰ যি সাম্প্ৰদায়িক বিষবাষ্প আছে এই বিষবাষ্প বিয়পি যাব তাৰ পিছত আহিছে এবাৰ ধৰ্মীয় বিষবাষ্প বিয়পাইছে তেওঁলোকে যে শংকৰীয়া ঘৰত খাবলৈ যোৱাৰ কাৰণে বামুণীয়া ফৈদৰ লোকক এঘৰীয়া কৰিছে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোক আছিলে যিজন আছিলে অপূৰ্ব ডেকা তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতি অনুসৰি বিয়া পাতিছিল আৰু খাবলৈ যোৱা সভাৰাম কেওট আছিলে বামুণীয়া পন্থাৰ যাৰ বাবে এই বিষয়টোক লৈ তেওঁলোকে আলোচনা কৰি এঘৰীয়া কৰিলে শংকৰীয় সংঘৰ লোকৰ ঘৰত খাবলৈ যোৱাৰ কাৰণে বামুণীয়া হোৱাৰ বাবে এঘৰীয়া কৰিলে কিন্তু সেইসকল লোকৰ মূৰত এইখিনি সামান্য জ্ঞান নাই যে তেওঁলোক যিটো ৰাস্তাৰে গৈছে শংকৰী লোকসকলো সেই ৰাস্তাৰে গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকসকলো সেই একেটা ৰাস্তাৰে গৈছে বামুণীয়া পন্থীৰ লোকসকলো সেই একেটা ৰাস্তাৰে গৈছে তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ বিভেদ আছে প্ৰভেদ আছে জাত পাতক লৈ তেওঁলোকৰ সমস্যা আছে ধৰ্মক লৈ সমস্যা আছে তেনেহ'লে তেওঁলোকৰ বাবে ৰাস্তা এটা কিয় বনাই লোৱা নাই ব্যক্তি বেলেগকৈ বামুণীয়াখিনি যাবৰ কাৰণে কিয় বেলেগকৈ ৰাস্তা বনাই দিয়া নাই চৰকাৰে শংকৰীখিনি যাবৰ কাৰণে কিয় ৰাস্তা বনাই দিয়া নাই তেওঁলোকৰ মূৰত এইখিনি সামান্য জ্ঞানো নাই কাইলৈ পঢ়িলে এনেকুৱা দিন আহিব যে তেওঁলোকে ৰাস্তা ব্যৱহাৰ কৰিবলৈ নিদিয়া হ'ব একাংশ লোকক কাৰণ এই যি শক্তিশালী এই যিটো শক্তি সমাজৰ যিটো অশুভ শক্তি এই শক্তিটো লাহে লাহে ইমানেই সক্ৰিয় হৈ গৈছে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে সংবাদ মাধ্যমত আমি প্ৰকাশ কৰি আহিছোঁ কোনে কি ধৰণৰ এটা সংকীৰ্ণতাৰ বাৰ্তা প্ৰেৰণ কৰিছে সংকীৰ্ণ মনোভাৱেৰে বহু লোকক এঘৰীয়া কৰিছে বা নিজাববীয়াকৈ সিদ্ধান্ত লৈছে বৰ্জন কৰিছে সামাজিকভাৱে এনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতো মঙলদৈ জিলাৰ বিভিন্ন স্থানত এতিয়াও বিভিন্ন গাঁৱত একাংশ লোকে জাত পাত বৰ্ণ ধৰ্ম বিভিন্ন বৈষম্যৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে আৰু সেই
চেষ্টাত তেওঁলোক কিছু পৰিমাণে সফল হৈছে যিসমূহ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে সেইখিনি ঘটনা জিলা প্ৰশাসনৰ জৰিয়তে নিষ্পত্তি হৈছে বা সমাধান হৈছে কিন্তু যিসমূহ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে বা এতিয়ালৈকে জানিব পৰা হোৱা নাই সেই তেনেকুৱা ধৰণৰ লোকসকল কিন্তু এতিয়াও এঘৰীয়া হৈ আছে এঘৰীয়া কিয় কৰিছে এঘৰীয়া কৰাৰ অধিকাৰ কোনে দিলে এই সকল ভণ্ড সমাজৰ মুখ্য বা প্ৰধানক কোনে অধিকাৰ প্ৰদান কৰিলে কোনো লোকৰ ওপৰত অধিকাৰ আছে নেকি তেওঁলোকৰ যে এওঁলোকক আমি আজিৰ পৰা নামাতো বা গাঁৱৰ ৰাইজে নামাতিব এইটো ৰাস্তায় যাব নোৱাৰিব বিহুখন পাতিলে আহিব নোৱাৰিব নামঘৰলৈ আহিব নোৱাৰিব আহিলে এঘৰীয়া হ'ব লাগিব কি পাপ কৰিছিলে পাপ পুণ্যৰ বিচাৰ কৰিবলৈ এওঁলোক কোন আৰু এওঁলোকক এই শক্তি কোনে প্ৰদান কৰিছে এই বিষয়টো যদি এই সময়তে যদি বিবেচনা কৰা নাযায় প্ৰশাসনে যদি গুৰুত্ব লৈ পেলাই যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু এই বিষয়টো কিন্তু লাহে লাহে আন সমীপৱৰ্তী যিসমূহ জিলা আছে এই জিলাসমূহলৈ শিপাব কাৰণ মঙলদৈ জিলাত বিভিন্ন সময়ত দেখা গৈছে এনেকুৱা ধৰণৰ ঘটনা এছাম শিক্ষিত লোক তেওঁলোক কিন্তু শিক্ষিত তেওঁলোক সমাজৰ বিভিন্ন পদবীত আছে তাৰ পিছতো কিন্তু তেওঁলোকে যিসকল সমাজৰ দুৰ্বল লোক সেই দুৰ্বল লোকসকলক এঘৰীয়া কৰে 10,000 টকা জৰিমনা ভৰে আৰু তেওঁলোকৰ কিন্তু আন লোকসকলৰ সৈতে অবাধ মিলামিছা একেটা ৰাস্তাৰে তেওঁলোক যাব পাৰে এঘৰীয়া কৰা লোকসকলৰ সৈতে একেটা ৰাস্তাৰে তেওঁলোক অহা যোৱা কৰিব পাৰে একেখন মঞ্চতে তেওঁলোকে বহিব নোৱাৰে বা একেটা নামঘৰত তেওঁলোকে একেলগে বহিলে তেওঁলোকৰ পাপ হয় চুৱা লাগে এনেকুৱা ধৰণৰ মানসিকতা দৰঙৰ একাংশ লোকৰ আছে যিয়ে নেকি দৰঙৰ যিসকল সভ্য লোক আছে সংস্কৃতিবান লোক আছে দৰঙৰ যিসকল শিক্ষিত লোক আছে তেওঁলোকক বদনাম কৰা নাই জানো আৰু সেই লোকসকলে কিন্তু এই ধৰণৰ যি বাতাবৰণ সৃষ্টি কৰা একাংশ লোক উঠি পৰি লাগিছে বা এটা শক্তি জাগ্ৰত হৈছে এই শক্তিটোক কিন্তু মৰিখন কৰাৰ ক্ষেত্ৰত দৰঙৰে লোকসকলৰ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব আছে কাৰণ তেওঁলোকৰ কাৰণে এই বিষয়টো এতিয়া যদি গুৰুত্ব নিদিয়ে তেনেহ'লে সমস্যাৰ সৃষ্টি হ'ব আমি আৰু মন্তব্য আমাৰ হাতত আছে আমি মন্তব্যটো আকবাৰ শুনাম আমি এবাৰ মন্তব্যটো শুনাব বিচাৰিছো মন্তব্যটো শুনাম এই কাৰণে যে কেনেকৈ আচলতে মানসিকভাৱে নিৰ্যাতনৰ সন্মুখীন হৈছিল আমি পুনৰবাৰ মন্তব্যটো শুনাব বিচাৰিছো আমাক এঘৰীয়া কৰাৰ উদ্দেশ্যটো হৈছে কি মোৰ মোৰ নিজৰ ভাইটি আছে মই বিয়া খাবলৈ গৈছিলোঁ মোৰ নিজৰ ভাইটি আমাৰ মানে ভকত সংসাৰীৰ আমাৰ গাঁৱত এটা খেল আছে বিয়া খাবলৈ যোৱাৰ বিনিময়ত মানে কি আমাক প্ৰথমতে কৰিলে এঘৰীয়া মানে আমি ঘৰৰ মানুহখিনিকে আমাক এঘৰীয়া কৰিলে লগত আমাৰ আছে আছিলে তাৰপিছত গ'ল মাজতে মোৰ বাচ্চা এজনী মোৰ ছোৱালী আছে ছোৱালীজনীৰ কিবা এটা লেঠা হওঁতে মই ওচৰৰে মানুহখিনি মই তেতিয়া বস্তুটো ইমান অৱগত নাছিলোঁ মানে ইমান সৰু বাচ্চা তিনিজন মানে ক'লে এজন মানুহে ক'লে যে তিনিজন সৰু ল'ৰা ছোৱালীক অকণমান পায়স খুৱাব লাগে পায়স খুৱাবৰ কাৰণে মই আগদিনা মোৰ মিছেছে আহি ক'লে কোৱাৰ পিছত মই নেক্সট দিনা তাই ৰখি আছে যাৰ ঘৰত মাতিব আহিছিলোঁ তেওঁলোকে ক'লে যে তহঁতৰ ঘৰত নাযাওঁ তহঁতে ভকতৰ ঘৰত ভোজ খাব গৈছা সেইটোৱে সেই ইছ্যুটো কৰি এনেকুৱা হৈ গ'ল এতিয়া মানে আমি কাৰো ঘৰত যাবই নোৱাৰোঁ মানে কামো কৰিব যাব নোৱাৰোঁ আমি বুলি নহয় আমাক যোনবিলাক এঘৰীয়া কৰিছে তেওঁলোকে নিজে ডিচিশ্যন লৈছে আমাৰ ইয়াতে কিন্তু সচৰাচৰ আই মাতৃসকলৰ ৰাজ চলিছে মেধিপাৰাত আই মাতৃসকলৰ ৰাজ চলিছে মানে এনেকুৱা আমাৰ যোনবিলাক আমাৰ জ্যেষ্ঠবিলাকে মানে উচুতেহে দিয়ে নে কি দিয়ে নাজানো কিন্তু বিশেষকৈ আমাৰ যিমানখিনি আমাৰ এঘৰীয়া কৰাৰ বিনিময়ত যিমানখিনি মানুহ আছে তেওঁ আই মাতৃসকলৰ ৰাজ চলিছে তেওঁলোকে আই মাতৃসকলৰ ডিচিশ্যন মতে কাম কৰে আৰু যোনবিলাক আমাৰ মুখ্য মানুহ আছে জ্যেষ্ঠবিলাক বিষয়বিলাক আছে তেওঁলোকে বস্তুটো অকণমান চালি জাৰি চাব লাগে আৰু কি বিচাৰিছে ন্যায় বিচাৰিছোঁ ন্যায় মানে এইটোৱে ন্যায় যাতে আজিৰ যদি এই পৰ্যায়টো হৈ থাকে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি হ'ব আজি যদি তেওঁলোকে এই ৰাস্তাটো দেখাই দি থাকে মোৰ ছোৱালীজনী কালি ডাঙৰ হ'লে বা বেলেগ এজনৰ ল'ৰা ছোৱালী ডাঙৰ হ'লে এই বস্তুটোতো চলি থাকিব এই বস্তুটো চলি থাকিলে আমাৰ গাঁওখন 1 নম্বৰ মেধিপাৰা তললৈকে নামি যাব ওপৰলৈকে নাহে মই বস্তুটো ন্যায় বিচাৰিছোঁ একাষৰীয়া কৰিছে যদি আমাৰ বেলেগৰ মোৰ খুৰা এজনে আছিলে তেওঁ খেলতে আছে তেওঁ যদি মোৰ ঘৰত আহে মই যদি কাম কৰাৰ বিনিময়ত ভাত চাহ কিবা খাবলৈ দিওঁ এনেকুৱা নিয়ম হৈছে কি সুধিহে খাব পাৰিব কাম কৰিব আহিব নোৱাৰে আপোনাৰ ঘৰলৈ কোনো কাম কৰিব আহিলেও মানে তেনেকুৱাই হৈ পৰা হ'ব মানে এই যিটো সমস্যা হৈ আছে মানে এই যিটো উঠি অহা প্ৰজন্ম এই বস্তুটো বাৰু ধ্বংস হৈ যাব নাই সেইটো কাৰণে এটা বিচাৰ লাগে তাৰমানে বিশেষ কথা নহয় উঠি অহা প্ৰজন্মটোৰ কাৰণেহে আমি চিন্তা কৰিব লগা হৈছে আৰু এই আছিলে সেইসকল লোকৰ মন্তব্য দৰঙৰ মেধিপাৰাত যি ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত লাইভ চাই থকা লোকসকলক পুনৰ জনাব বিচাৰিম যে অপূৰ্ব ডেকা নামৰ এজন যুৱকৰ বিবাহ অনুষ্ঠানলৈ যোৱাৰ বাবেই সভাৰাম কেউট নামৰ এজন লোকক পৰিয়ালক এঘৰীয়া কৰিলে
মঙলদৈৰ 1 নং মেধিপাৰাত হৈছে এই ঘটনাটো আৰু সভাৰাম কেওটে বিয়া খাই অহাৰ পিছত যেতিয়া এঘৰীয়া হ'ল এঘৰীয়া হোৱাৰ পিছত সভাৰাম কেওটৰ ঘৰলৈ কোনোবা যদি কাম কৰিবলৈ আহিছিল তেওঁকো এঘৰীয়া কৰা হ'ল কোনোবা যদি ভাত খাবলৈ আহিছিল তেওঁকো এঘৰীয়া কৰা হ'ল কোনোবাই যদি সভাৰাম কেওটৰ ঘৰৰ পৰা কিবা বস্তু নিবলৈ আহিছিল ভাত খাবলৈ আহিছিল বা কিবা খা খবৰ ল'বলৈ আহিছিল তেওঁকো এঘৰীয়া কৰা হ'ল এনেকৈ এটাকৈ প্ৰায় 13টা পৰিয়াল দৰঙৰ 1 নং মঙলদৈৰ 1 নং মেধিপাৰাত গাঁৱত 13টা পৰিয়ালক বিয়া খাবলৈ গৈ এঘৰীয়া হ'ল মানে এই কাৰণে যে সভাৰাম কেওটে আছিলে আচলতে বামুণীয়া পন্থৰ আছিল সভাৰাম কেওট গৈ পেলাই যে অপূৰ্ব ডেকা শংকৰী ৰীতি নীতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতিৰে বিয়া পাতিছিল যাৰ কাৰণে সমাজে ঘূৰি অহাৰ পিছত বিয়া খাই অহাৰ পিছত এঘৰীয়া কৰিলে আৰু তেওঁৰ ঘৰলৈ যোন গৈছে সকলো এঘৰীয়া হ'বলগীয়া হৈছে যাৰ কাৰণে এতিয়া সভাৰাম কেওটৰ ঘৰলৈ মানুহ যাবলৈ ভয় কৰা হৈছে সভাৰাম কেওটৰ ঘৰৰ পৰিয়ালৰ মানুহক দেখিলে মাতিবলৈ ভয় কৰা হৈছে এনেকুৱা এটা বাধা নিষেধ তালিবানী শাস্তি দিবলৈ আৰম্ভ কৰিছে দৰঙৰ 1 নং মেধিপাৰা গাঁৱৰ একাংশ মূৰ্খই একাংশ ভণ্ড লোকে নিকৃষ্ট মানসিকতাৰ লোকে সভাৰাম কেওট নামৰ লোকজনৰ পৰিয়ালক এতিয়া দেখিলে ৰাস্তাই ঘাটে আন মানুহে নামাতা হৈছে কাৰণ মাতিলে ফাইন ভৰিব লাগিব মাতিলে এঘৰীয়া হ'ব লাগিব কাৰণ সভাৰাম কেওটে এনেকুৱা এটা অপৰাধ কৰিলে বিয়া খাই নিজৰ সম্পৰ্কীয় ভাতৃৰ সভাৰাম কেওটক যদি মাতে সভাৰাম কেওটৰ পৰিয়ালকো যদি মাতে বা সেই 13টা যি পৰিয়াল আছে যি 13টা পৰিয়ালক এঘৰীয়া কৰিলে বিয়া খাবলৈ যোৱাৰ কাৰণে সেই 13টা পৰিয়ালক কাৰোবাক যদি মাতে ৰাস্তাত দেখিলেও আপুনি মাতিব নোৱাৰে আপুনি এঘৰীয়া হ'ব লাগিব নহ'লে ফাইন ভৰিব লাগিব বা জৰিমনা দিব লাগিব এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দৰঙত এনেকুৱা ধৰণৰ পৰিৱেশ চলি আছে আজিৰ যুগতো মঙলদৈ জিলাৰ একাংশ গাঁৱত যিটো সংবাদ মাধ্যমে পোহৰলৈ আনিছে সংবাদ মাধ্যমৰ আৰত থাকি যোৱা এনেকুৱা বহু ঘটনা হয়তো আছে যিটো ঘটনা আজি হয়তো আমি জনা নাই বা সেই বহু লোকে মানসিক নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে নিজৰ গাঁওখনতে এলাগি হ'বলগীয়া হৈছে নিজৰ গাঁওখনতে চিনাকি মানুহক মাতিব নোৱাৰা এটা পৰিৱেশ হৈছে কাৰো ঘৰলৈ যাব নোৱাৰা হৈছে বেমাৰ আজাৰ হ'লেও গ'লেও হয়তো এঘৰীয়া কৰিব বা জৰিমনা ভৰিব লাগিব এনেকুৱা এটা বাধা নিষেধ তালিবানী এটা শাস্তি প্ৰদান কৰা হৈছে আৰু এই তালিবানী শাস্তি প্ৰদান কৰা যিকেইটা লোক আছে যিকেইটা মূৰ্খ বুলি ক'ব লাগিব আজিৰ যুগতো শিক্ষা দীক্ষাৰে দীক্ষিত হয় তেওঁলোকক আচলতে জিলা প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে আৰু সমাজত যাতে এনেকুৱা ধৰণৰ জাতি বৰ্ণ ধৰ্মক লৈ বিভেদ সৃষ্টি কৰিব নোৱাৰে ভৱিষ্যতলৈ কঠোৰ সকিয়নি দিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে লাজ লগা বিষয় যে দৰঙৰ 1 নং মেধিপাৰা গাঁৱত যথেষ্ট শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে পিতৃসকলে তেওঁলোকক খুৰাক বৰ্তাকসকলে লোৱা এই সিদ্ধান্তক কিন্তু বিৰোধিতা কৰা নাই কাৰণ তেওঁলোকক সেই শিক্ষা দীক্ষাৰে দীক্ষিত হ'লেও আধুনিক শিক্ষা তেওঁলোকে পাইছে কিন্তু তেওঁলোকৰ মনৰ পৰা হয়তো এই যি সংকীৰ্ণতা সেই সংকীৰ্ণতা বা সংস্কাৰ তেওঁলোকৰ মনত পৰা আঁতৰাব পৰা নাই সংস্কাৰী নহল তেওঁলোকে সেই পিতৃ মাতৃৰ পথেৰে গ'ল যাৰ বাবে আজি 21 ফেব্ৰুৱাৰীৰ পৰা এই পৰিয়ালকেইটা এনেধৰণে মানসিক অশান্তিত থাকিবলগীয়া হৈছে তেওঁলোকে কিন্তু এটা মাত মতা নাই ছ'চিয়েল মিডিয়া আছে সংবাদ মাধ্যম আছে আৰক্ষী আছে জিলা প্ৰশাসন আছে বা বিভিন্ন মঙলদৈ অঞ্চলৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তি আছে তেওঁলোকৰ সৈতে কিয় যোগাযোগ নকৰিলে নে তেওঁলোকে যিটো নতুন প্ৰজন্ম আজিৰ তাৰিখত স্কুল কলেজত পঢ়ি থকা যিটো প্ৰজন্ম আছে যিসকলে আধুনিক শিক্ষাৰে শিক্ষিত তেওঁলোকে নাজানে নেকি এই কথা বা তেওঁলোকে বিচাৰিছে নেকি এনেকুৱাই হওক গাঁওখনত বিভেদৰ সৃষ্টি হওক নিজৰ বন্ধুৰ বিয়া খাবলৈ যাব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হওক একেটা ৰাস্তাৰে গ'লে বন্ধুক লগ পালে মাতিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হওক কি কাৰণে তেওঁলোকে নিজেও এই ঘটনাক সমৰ্থন কৰিছে আজিলৈকে তেওঁলোকে এটা পোষ্ট দিয়া নাই ছ'চিয়েল মিডিয়াতে হওক বা কোনো এজন ব্যক্তিক কোৱা নাই যিটো লজ্জাজনক গাঁওখনৰ বাবে মঙলদৈ জিলাৰ কাৰণে লজ্জাজনক সমগ্ৰ অসমৰ কাৰণে আচলতে লজ্জাজনক আৰু এই প্ৰজন্মটোৰ কাৰণে কিন্তু চিন্তনীয় গতিকে আমি আপোনালোকক পৰৱৰ্তী সময়ত এই সম্পৰ্কত কি আপডেট হয় আমি সকলো দেখুৱাই থাকিম সকলো জানাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে গাঁওখনত এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দৰঙৰ একাংশ দল সংগঠন ডাঙৰ খাই উঠিছে এই যিকেইজন লোকে 13টা পৰিয়ালক এঘৰীয়া কৰিল তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে আৰু দৰং জিলা প্ৰশাসনে হয়তো শীঘ্ৰে গোচৰ ৰুজু কৰিব কাৰণ এনেকুৱা ঘটনা জিলাখনত বৃদ্ধি পাই গৈ আছে আৰু পোহৰলৈ আহি আছে এটাৰ পিছত এটা ঘটনা পৰৱৰ্তী সময়ত কি আপডেট থাকে আমি সকলো জনাবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ ধন্যবাদ